সন্ন্যাসীবৰী এটি নাম, এখন নিৰ্দিষ্ট ঠাইৰ নাম। এই সন্ন্যাসীবৰীতে বৰ্তমান স্থাপন হৈছে এটি মন্দিৰ, নাম সন্ন্যাসী শিৱধাম। বাক্সা জিলাৰ ককলাবাৰী চাপাগুৰি মৌজাৰ অন্তৰ্গত এই সন্ন্যাসী শিৱধাম। সকলো ঠাইৰে নামৰ লগত একোটা কিংবদন্তি বা ঐতিহাসিক কাৰণ নিহিত হৈ থাকে। সন্ন্যাসীবৰী নামটোত নিশ্চয় ঐতিহাসিক কাৰণ নিহিত হৈ আছে, যদিও ইয়াৰ কোনো লিখিত সমল বা তথ্য নাই। সেয়েহে সন্ন্যাসীবৰীৰ ইতিহাস লিখিব যোৱাটো সহজ কাম নহয়। বিভিন্নজনৰ মতামতৰ ওপৰত ভিত্তি কৰি সন্ন্যাসীবৰীৰ চমু ইতিহাস যুগুত কৰাৰ প্ৰয়াস কৰা হৈছে। সন্ন্যাসী শব্দটোৱে বৈৰাগী বা সংসাৰৰ মায়া মোহ ত্যাগ কৰি ঈশ্বৰক পাবলৈ হাবিয়াস কৰি খুজি মাকি জীৱন নিৰ্বাহ কৰা লোকক বুজায়। আনহাতে বড়ি শব্দতে ওখ বা বাম মাটিক বুজায়। এই বাম বা ওখ মাটিৰ লগত সন্ন্যাসী শব্দটো কেনেদৰে সংযোগ হ'ল এইটোহে বিচাৰ্যৰ বিষয়। এটা কথা ঠিক যে সন্ন্যাসীবৰীক বাৰিষাৰ বানপানীয়ে ঠুকি নাপায়, সেইফালৰ পৰা বড়ি শব্দটোৰ প্ৰয়োগ যথাৰ্থ হৈছে। প্ৰথমতে উল্লেখ কৰা হৈছে সন্ন্যাসীবৰীৰ কোনো লিখিত ইতিহাস নাই। বিভিন্নজনৰ মতামতৰ ওপৰত ভিত্তি কৰি এই কথা জানিব পৰা গৈছে। এই সন্ন্যাসীবৰীতে দেখিবলৈ পাওঁ এজোপা প্ৰকাণ্ড আহঁত গছ। এই গছজোপাৰ বয়সনো কিমান ঠাৱৰ কৰাটো সম্ভৱ নহয়। মানুহৰ মুখে মুখে প্ৰচলিত কিংবদন্তি আৰু লোককথাৰ ওপৰত হেজা দি ক'বলৈ গ'লে এই গছজোপাৰ বয়স প্ৰায় 300 বছৰৰো অধিক। এই আহঁতজোপাৰ তলতে তাহানিতে এজন সন্ন্যাসীয়ে আশ্ৰম পাতিছিল। এই সন্ন্যাসীজনে এই আহঁতজোপাৰ তলত 3টা বাঁহৰ খুঁটাৰে এখন চাং সাজিছিল। এই 3টা খুঁটাৰ পৰা 3 চুবা ফলুকা বা গজি উঠিছিল। এই সন্ন্যাসীজন ক'ৰ পৰা আহিছিল বা ক'লৈ গৈছিল কোনেও গম পোৱা নাছিল। সন্ন্যাসীজন অন্তৰ্ধান হোৱাৰ পিছত এই আহঁতজোপাৰ আশে পাশে থকা ভূমিখণ্ডক বুজাবলৈ সন্ন্যাসী শব্দটো লগ লগাই সন্ন্যাসীবৰী বুলি কোৱা হয়।